নমস্কাৰ দাবিতৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত বিশেষ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি কেবিনেট বৈঠক কিছু সময়ৰ পূৰ্বে অনুষ্ঠিত হৈছে আৰু এই কেবিনেট বৈঠকত 11টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। কেইবাখনো গাঁৱৰ নাম সলনি হ'ব, জিলাৰ নাম সলনি হোৱাৰ সম্ভাৱনা আছে। সকলো কথা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। টাইমিত বিগ ব্ৰেকিং জনাইছো, ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আজি 11টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। আপুনি যদি কেবিনেট বৈঠক মিছ কৰিছে, এই খবৰ আপোনাৰ বাবে সকলো খবৰ লৈ অহাৰ চেষ্টা কৰিছে, কিয়নো অসমৰ বহুকেইখন গাঁও আৰু জিলাৰ নাম অতি শীঘ্ৰেই সলনি হ'ব। ইয়াৰ কেবিনেটত উল্লেখ কৰা হৈছে ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত নাম সলনি কৰা হ'ব আৰু ইতিমধ্যে সলনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰথমটো ডাঙৰ ঘোষণা, কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা। কৰিমগঞ্জ জিলাৰ নাম সলনি হ'ব আৰু এতিয়াৰ পৰা শ্ৰীভূমি জিলা হিচাপে জানিব পৰা যাব, জনাজাত হ'ব। পৰৱৰ্তী পৰ্যায়ত অসমৰ বহুকেইখন গাঁও আৰু চহৰৰ নামো সলনি হোৱাৰ সম্ভাৱনা আছে। ইফালে অসমত অনুষ্ঠিত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট। অসমত দ্বিতীয়খন সামিট অনুষ্ঠিত হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সামিটত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীগৰাকী নিজে উপস্থিত থাকিব ইনভেষ্টমেণ্ট সামিটত। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু এই সামিটত অংশগ্ৰহণ কৰিব। ইফালে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে আজি কেবিনেটৰ বৈঠকত। পঞ্চায়তক লৈ কি ঘোষণা কৰা হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেয়া স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত সম্পূৰ্ণ কৰা হ'ব। ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব, এয়া প্ৰকাশ কৰা হৈছে। 30 ডিচেম্বৰৰ ভিতৰত পঞ্চায়তৰ যি ভোটাৰ তালিকা সেয়া প্ৰকাশ পাব। কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি জিলা হ'ব, সেয়া ঘোষণা কৰা হৈছে। আন কেইবাটাও বৃহৎ ঘোষণা আছে আৰু কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলো যে অসমৰ গাঁও, নগৰ, চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম, যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয়, তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে। বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে, কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই, নামটো বেলেগ ধৰণে হৈ আছে। তেনেকে আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলো, আপোনালোকে জানে। যেনেকে আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল, এনেকে আমাৰ বহু অঞ্চলত নাম বদলোৱা হৈছিল। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাকৰণ কৰিছো। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম।